নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ আজিৰ সংবাদ ঘিলামৰা আঞ্চলিক টাই আহোম যুৱ পৰিষদৰ উদ্যোগত বীৰ লাচিত দিৱস উদযাপন কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট ঘিলামৰা আঞ্চলিক টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ উদ্যোগত বীৰ লাচিত দিৱস উদযাপন কৰা হয় বিন কৃপা উত্তোলন মৈদাম তৰ্পণ গছপুলি ৰোপণ বানফ্ৰী মাংগলিক অনুষ্ঠান শিক্ষাৰ্থীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা ৰচনা লিখা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি টাই আহোম যুৱ পৰিষদ অসম ঘিলামৰা আঞ্চলিক সমিতিৰ উদ্যোগত তথা সমূহ ঘিলামৰাবাসী ৰাইজৰ সহযোগত বীৰ লাচিত দিৱসটি উদযাপন কৰা হৈছে বৰ্তমান আপোনাৰ পতাকা উত্তোলন মৈদাম তৰ্পণ বৃক্ষৰোপণ লগতে বানফ্ৰী অনুষ্ঠানটি হৈ গৈছে আৰু বৰ্তমান এতিয়া কণ শিশুসকলৰ মাজত প্ৰতিযোগিতাসমূহ চলি আছে ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।